কংগ্ৰেছৰ দখলত থকা বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত যি বৰভাগ জিলা পৰিষদ সমষ্টি আছে এই সমষ্টিটোৰ যি ভবানীপুৰ অঞ্চল এই ভবানীপুৰ অঞ্চলত আহি উপস্থিত হৈছোঁ আৰু ভবানীপুৰ অঞ্চলত মই যিটো স্থানত উপস্থিত আছোঁ এই স্থানৰ কেইবাগৰাকীও ব্যক্তিক মই দেখিবলৈ পাইছোঁ কথা কিছু পাতিম প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ কি কামত ব্যস্ত হৈ আছে বৰ্তমান মই এনে মিলত আছিলোঁ মিলৰ পৰা ঘৰত যাব আহিছোঁ আপোনালোকক দেখা পাই ইয়াতে ৰৈ দিলোঁ এইবাৰ যেহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে পঞ্চায়ত নিৰ্বাচনৰ পৰিৱেশটো কি দেখিছে বৰ্তমান পঞ্চায়তৰ পৰিৱেশ মানে আমাৰ বিজেপিৰ দখলত আহিব বুলি আমি খুব সম্ভৱ আৰু বিজেপিৰ প্ৰাধান্য বেছি ইয়াতে আগতে আমাৰ কংগ্ৰেছৰ দখলত আছিল কংগ্ৰেছৰ যিজন আমাৰ কেণ্ডিডেট আছে দিগন্ত বৰ্মন তেখেতৰ কাম কাজত আমাৰ ৰাইজ সন্তুষ্ট নহয় সেইকাৰণে এইবাৰ বিজেপিক সকলোৱে গুৰুত্ব দিছে ইয়াতে 100% বিজেপিৰ দখলত দিগন্ত বৰ্মন হ'ল বিধানসভাত তেখেত হ'ল প্ৰতিনিধি বিধায়ক আৰু এয়া হ'ল পঞ্চায়ত নিৰ্বাচন এয়া আপোনালোকৰ এইটো হ'ল বৰভাগ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত গতিকে এই জিলা পৰিষদ সমষ্টিটোত আপোনালোকে মূল ইছ্যুবোৰ কি দেখিছে এতিয়া বৰ্তমান উন্নয়নৰ ফালে সকলো মানুহে ধাৱমান হৈছে যিহেতু বিজেপিয়ে উন্নয়নৰ দিশত আগবাঢ়ি আছে গতিকে সকলো ৰাইজ উন্নয়নৰ স্বাৰ্থতে আগবাঢ়ে সেইকাৰণে আপুনি উন্নয়নৰ লগত আছে ৰাইজে উন্নয়নৰ লগত আপুনি উন্নয়নৰ লগত আছোঁ ঠিক আছে বাৰু মই আৰু দেখিবলৈ পাইছোঁ এখন ব্যৱসায়িক প্ৰতিষ্ঠান এই গাখীৰ কোনে বিক্ৰী কৰিব আনিছে আপোনাৰ তেখেত নাই বৰ্তমান ইয়াতে ন অকণমান মই আপোনাৰ লগত কথা পাতিম ককা এগৰাকী আছে আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা এইবাৰ পঞ্চায়ত নিৰ্বাচন আহি আছে নিৰ্বাচন কি হ'ব বুলি ভাবিছে পঞ্চায়তত এতিয়া ধৰক ৰাইজে ৰজা যোনে ভাল পায় তাকে দিব পৰিৱেশটো কি দেখিছে কি হ'ব বুলি ভাবিছে 2 নম্বৰ দালাল এতিয়া ধৰি দিগদাৰ না মৰা খাচ কথা কিছুমানে দৰস্থ কৰিও নাপায় যাৰ ঘৰ পৰি যায় সিও নাপায় এনেই পাই পাতে এই কথা নেকি আপোনাৰ পৰিয়ালত কোন কোন আছে পৰিয়ালত মোৰ বোৱাৰী আছে বোৱাৰীৰ চাউল আজিও নাপাওঁ আপি বিয়া দিব লগা হ'ল মানে চৰকাৰী সুবিধাবোৰ আপুনি পোৱা নাই হা চৰকাৰী সুবিধাবোৰ পোৱা নাই আকৌ নাই এটা লেট্ৰিক পৰ্যন্ত পোৱা নাই মই কিয় পোৱা নাই বুলি ভাবে হা কিয় পোৱা নাই দালাল ধৰি নাপাওঁ পইচাৰ কথাও চৰকাৰেতো কৈ আছে বৃদ্ধ পেঞ্চন দিছে যিখিনি মানুহে সা সুবিধা পোৱা নাই তেওঁলোকক সা সুবিধাখিনি দিছে ধৰক মই দৰখাস্ত কৰিলোঁ মোৰ বতা ভয়া আহোঁতে বেৰা পৰি গ'ল এই ভৰি উখোৱাই নাই এই ভৰি বেৰা কাটি পেলাই বেৰা তুলিছোঁ সেই দৰখাস্ত কৰিলোঁ এতিয়াও বাহিৰে নিৰ্মাণ কৰা ঘৰ আপোনাৰ ঘৰটো হা ঘৰটো বাহিৰে বনোৱা ঘৰ নিজেই ঘৰ মানে চাইলা কৰি আছোঁ বাহিৰে বনোৱা আপোনাৰ কিছু ক্ষোভ আছে মনত হা মনত কিছু ক্ষোভ আছে কি খব এই যে পোৱা নাই চৰকাৰী আঁচনিবোৰ যে পোৱা নাই পোৱা নাই মানে পালেও নাপায় হেৰি না কৰে হাইস্কুলত পঞ্চায়তৰ পঞ্চায়তৰ মাটি দিলাক ৰাইজৰ আগত 2000 মানুহ সেইখন লিচে নাই জানছি সেইখন লিচে নহওক 4 নম্বৰ লিষ্টত আছিল মোৰ নাম নিশ্চয়কৈ আচলতে জনপ্ৰতিনিধিসকলে এই ধৰণৰ বয়োজ্যেষ্ঠ যিসকল ব্যক্তি সেই ব্যক্তিসকলৰ মনৰ ভাৱখিনি কিন্তু হৃদয়ংগম কৰাটো প্ৰয়োজন মই আৰু কথা কিছু পাতিম আন ব্যক্তিসকল আছে আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ ইয়াতে ঘৰ ইয়াতে ঘৰ পঞ্চায়ত নিৰ্বাচন আহি আছে কি দেখিছে পৰিৱেশটো এইবাৰ পৰিৱেশটোতো বিজেপিয়ে যাব বিজেপিয়ে যাব বুলি ভাবিছে ভাবিছোঁ বেলেগ আৰু কি ভাবিম সা সুবিধাবোৰ পাইছেনে নাই সা সুবিধাও লক্ষ্য কৰা নাই নহয় আমি আপুনি পোৱা নাই পোৱা নাইতো কিন্তু বৃদ্ধ পেঞ্চনটো পাইছোঁ বেলেগ একো পোৱা পেঞ্চন পাইছে কিন্তু বেলেগ একো পোৱা নাই নাপালেও বিজেপিয়ে আপোনাক বিজেপিকে আপুনি ভোট দিব নাপালেও মই আজি এই বছৰত নহয় আজি বহু বছৰ ধৰি মই দাদা অকণমান ৰখাই লৈছোঁ আপুনি কামৰ পৰা আহিল চাগে কামৰ পৰা আনে কাম কৰি আছোঁ ঘৰতে কাম কৰি আছে কেনেকুৱা পঞ্চায়ত নিৰ্বাচনৰ পৰিৱেশটো কি দেখিছে এইবাৰ এতিয়া মানে গোটেই ইলেকশ্যনটো প্ৰত্যেক বছৰে আহিয়ে থাকে ন কিন্তু আমাৰ যি চৰকাৰ বিজেপি চৰকাৰ না একো এটা বস্তু আমি পোৱা নাই চৰকাৰী সা সুবিধাবোৰ পোৱা নাই একো বস্তু পোৱা নাই এতিয়া ঘৰত চাব পাৰে ঘৰ একদম ভাঙা ঘৰবোৰ একদম আজি কিমান বছৰ পৰা এনে কৰি আছে ঘৰ একদম অৱস্থা নাই তথাপি আৰু নিজৰ ইনকামেদি নিজেতো চলিব লাগিব কি কৰিব লাগিব মই গাড়ী চলাওঁ গাড়ী চলাই ইয়াতে চলাই নে বেলেগ মই শ্বিলং গুৱাহাটী গাড়ী চলাওঁ শ্বিলং আৰু গুৱাহাটী নোপোৱাৰ বেদনা কিছু আছে বহুত আছে সেইটো আৰু চব মানে ভাঙিটো ক'ব এনেকৈ নোৱাৰি আৰু দিগদাৰ হয় তথাপিও মানে শাসকীয় দলটোৰ প্ৰতি কিছু ভোট খাৰি বিচাৰি আহিব তেতিয়া কম আৰু
তেহাঁতক ভোট বিচাৰি এতিয়ালৈকে অহা নাই। যেগিলা হোৱা নাই, যেতিয়া আহিব তেতিয়া ক'ম। আগতে ককা আৰু কিবা ক'ব বিচাৰিছে? বিচাৰিছোঁ মানে মই যিটো এই ধুমুহাত অনিষ্ট হোৱা দেখে যাওঁ তাতে ফটো মাৰি লৈ আহক। মানে ক্ষতিপূৰণ একো নাপালে ধুমুহাই ভাঙি হে মই দৰখাস্ত কৰিছিলোঁ মেম্বাৰৰ তাত। আছে বাৰু। মই আন ব্যক্তিসকল আছে, মই আৰু কিছু কথা পাতিম। অকণমান তামোল খাই ওলাই আহিছে চাগে, ভাত খাই ওলাই আহিছে। পঞ্চায়ত নিৰ্বাচন আহি আছে, কি দেখিছে পৰিৱেশটো? পৰিৱেশটো মানে আপোনালোকৰ নিউজৰ থ্ৰুদি মই সমূহ অসমবাসী ৰাইজকে প্ৰথমে মই দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এতিয়া পঞ্চায়ত ইলেকশ্যন আহি আছে, আগতো ইলেকশ্যন গ'ল, বহুত উন্নয়ন হ'ল, নোহোৱা নহয় হৈছে, য'ত হ'ব লাগে তাতে হোৱা নাই। এইবাৰ আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো কৈছে উন্নয়নৰ কথা কৈ আছে, সেই উন্নয়নটো আমি বিচাৰি চাওঁ এইবাৰ কিমান উন্নয়ন হয়। ভাবিছোঁ আমাৰ উন্নয়ন হ'ব। আমি এইবাৰ ভাবিছোঁ বিজেপিকে আমি জয়যুক্ত কৰিম পঞ্চায়ত ইলেকশ্যনত। আমাৰ ইয়াতো কেইবাগৰাকীও প্ৰাৰ্থী উঠিছে, যিকেইগৰাকী প্ৰাৰ্থী আমাৰ বিজেপিৰ তৰফৰ পৰা উঠিছে তেখেতসকলকে মোৰ ফালৰ পৰা মই ছাপোৰ্ট কৰিম আৰু তেখেতসকলে উন্নতি কৰক, তেখেতসকলে জয়যুক্ত হৈ ৰাইজৰ উন্নতিৰ হকে কাম কৰক, মই সেইটোৱে কামনা কৰিছোঁ। নিশ্চয়কৈ আছিল কংগ্ৰেছৰ দখলত থকা বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বৰ্তমানৰ যি বৰভাগ জিলা পৰিষদ সমষ্টি আছে, সেই জিলা পৰিষদ সমষ্টিৰ ভবানীপুৰ অঞ্চলৰ ভবানীপুৰ গাঁৱৰ একাংশ ব্যক্তিৰ মনৰ ভাৱ। তেখেতসকলে নিজৰ মনৰ ক্ষোভ, নিজৰ মনৰ শংকা, মনৰ দুখ আৰু তেখেতসকলৰ সম্ভাৱনাৰ বিষয়ে ND24 আগত এই ধৰণে ব্যক্ত কৰা পৰিলক্ষিত হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।